শিৱসাগৰ জিলাৰ নাজিৰা মেছাগড় চাউবিন ক্ষেত্ৰত আগন্তুক ২৭, ২৮ আৰু ২৯ জানুৱাৰী তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সদৌ বৰগোহাঁই বংশাৱলীৰ শতবৰ্ষীয় পূৰ্ণাংগ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। আয়োজক সমিতিয়ে মেছাগড় মুকলি বৃহৎ পথাৰত বিশাল মণ্ডপ, আটকধুনীয়া তোৰণ, পতাকা বেদী, ভোজনালয়, অতিথিগৃহ, পূজাগৃহ, নামঘৰ, প্ৰতিনিধি শিবিৰ উদ্যানকে ধৰি সকলো প্ৰস্তুতি পূৰ্ণগতিত চলোৱা পৰিলক্ষিত হৈছে। অধ্যয়ন আৰু জ্ঞান চৰ্চাৰ প্ৰতি সদা আগ্ৰহী বৰগোহাঁইসকলৰ বুৰঞ্জী প্ৰীতি আৰু বংশ ঐতিহ্যক লিখি ৰখাৰ পৰম্পৰাক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত কৰাৰ লগতে বৰগোহাঁইসকলৰ মাজত স্নেহ, ভাতৃত্ববোধ, সহযোগিতা আৰু একতাৰ এনাজৰীডাল কটকটীয়া কৰিবলৈ 1921 চনৰ পৰা ধাৰাবাহিকভাৱে বংশাৱলী অনুষ্ঠিত কৰি আহিছে। 2021 চনত শতবৰ্ষ অতিক্ৰম কৰে। প্ৰথম দিনা পুৱা সদৌ বৰগোহাঁই বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মুহি বৰগোহাঁই, শতবৰ্ষীয় বৰগোহাঁই বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি ডক্টৰ দয়ানন্দ বৰগোহাঁই আৰু 100 জন জ্যেষ্ঠ বৰগোহাঁই বংশধৰে পৃথকে পতাকা উত্তোলন কৰিব। কথাশিল্পী হোমেন বৰগোহাঁই সোঁৱৰণী মঞ্চ উদ্বোধন, বংশলতিকা, স্মৃতি গ্ৰন্থ আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ'ব। সন্ধিয়া লাইথেবেনা বৰগোহাঁই মৈদামত বন্তি প্ৰজ্বলন আৰু বৰগোহাঁই বংশধৰৰ গৃহত বন্তি প্ৰজ্বলনৰ পিছত প্ৰতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনাৰ কাৰ্যসূচী অন্ত পৰিব। দ্বিতীয় দিনা পুৱা নাম প্ৰসংগৰ তৰ্পণ অনুষ্ঠান ফুৰালুং অনুষ্ঠিত হ'ব। পাছত কথাশিল্পী হোমেন বৰগোহাঁই জীৱন আৰু কৃতি শীৰ্ষক ৰাজ্যিক ভিত্তিত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছত যুৱ সন্মিলন উদ্বোধন কৰিব সাংবাদিক নিতুমণি শইকীয়াই। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু মহিয়সী জয়মতী শীৰ্ষক নাট মঞ্চস্থ হ'ব। অধিৱেশনৰ অন্তিম দিনা সাংস্কৃতিক শোভাযাত্ৰা দুপৰীয়া শতবৰ্ষ বৰগোহাঁই বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভা আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ বিদেশত থকা বংশধৰসকলে এই অধিৱেশনত অংশগ্ৰহণ কৰিব। ঐতিহ্যমণ্ডিত মেছাগড়ৰ এই চাউবিন ক্ষেত্ৰত হোৱা ২৭ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ বৰগোহাঁই বংশাৱলীৰ শতবৰ্ষীয় পূৰ্ণাংগ অধিৱেশনখনি অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় পূৰ্ণগতিত চলি আছে। আৰু এই অধিৱেশনস্থলীত আমাৰ ইতিমধ্যেই যাৱতীয় যিখিনি কাম কাজ, সেই কাম কাজ আমাৰ পতাকা উত্তোলনৰে আমি এই অনুষ্ঠানটিৰ শুভাৰম্ভ হ'ব। শতবৰ্ষীয় এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আমাৰ ইয়াত 100খন পতাকা উত্তোলন কৰিব। ইয়াৰ পিছতেই আমাৰ উপৰিপুৰুষৰ স্মৃতিত যি তৰ্পণ অনুষ্ঠান, এই মৈদাম তৰ্পণ অনুষ্ঠানৰ সম্পন্ন হ'ব। কিমান বংশধৰ সমাগম হোৱা সম্ভাৱনা? ইয়াত আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বহিৰাজ্যতো আমাৰ যথেষ্ট সংখ্যক বংশধৰ আছে। আমি আশা কৰিছোঁ আমাৰ বংশধৰসকলৰ অধিকাংশই এটা বৃহৎ অংশই আমাৰ এই গৌৰৱোজ্জ্বল শতবৰ্ষীয় বংশাৱলীৰ যি পূৰ্ণাংগ অধিৱেশন, ইয়াত তেখেতসকলে সমবেত হ'ব। ভাতৃত্ববোধ, মৰম স্নেহৰ আদান প্ৰদান আৰু সকলোৰে মাজতে যে ঐক্য সম্প্ৰীতিৰে ঐক্যবদ্ধ হৈ এক মহামিলনৰ উদ্দেশ্যে ইয়াত সমবেত হোৱা বংশধৰসকলক আমি স্বাগতম জনাইছোঁ। আমি আশা কৰিছোঁ তেখেতসকলে আমাৰ এই শতবৰ্ষীয় বংশাৱলী অনুষ্ঠানটিলৈ আহক। বংশধৰসকলৰ নিজ নিজ একে তেজ বংশৰ যিসকল বংশধৰ, তেখেতসকলৰ লগত আমাৰ বহু যিটো সাতাম পুৰুষীয়া যিটো আমাৰ বংশৰ যি সম্পৰ্ক, সেই বংশৰ যাতে সম্পৰ্কটো আমাৰ অটুট থাকে, সেইভাগে আমি তেখেতসকললৈ আহ্বান জনাইছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।